বঙাইগাঁৱত চিকিৎসা মহাবিদ্যালয় আৰম্ভ হ'বলৈ গৈ আছে আৰু বঙাইগাঁৱৰ বাবে এইটো এটা সুন্দৰ খবৰ, বহুত ভাল খবৰ মই আশা কৰোঁ। যিহেতু বঙাইগাঁও গোটেই নামনি অসমৰ এটা অভিকেন্দ্ৰ আৰু এই অভিকেন্দ্ৰক কেন্দ্ৰ কৰি নামনি অসমৰ বিভিন্ন জিলাৰ বিভিন্ন মানুহে বিশেষকৈ হস্পিটেল ফেচিলিটি, চিকিৎসাৰ ফেচিলিটিখিনি বঙাইগাঁৱতে ল'ব পাৰিব। আৰু চিকিৎসা মহাবিদ্যালয়ৰ কথাটো হ'ল যে কমিউনিকেশ্যনছ, স্পেচিয়েলি ৰেল কমিউনিকেশ্যন, বাছ কমিউনিকেশ্যন and roadways are really wonderful for all the patients to come immediately, especially from entire Lower Assam to Bongaigaon Medical College. আৰু মেডিকেল কলেজখনৰ আৰম্ভণিতে হয়তো অলপমান সুবিধা অসুবিধা সকলোৰে থাকে, কাৰণ এটা বস্তু আৰম্ভণিতে অলপ ষ্ট্ৰাগল হয়। ষ্ট্ৰাগল কেনেকুৱা হ'ব পাৰে, হয়তো বিভিন্ন বিভাগত বিভিন্ন ডক্টৰ আৰু স্পেচিয়েলিষ্টৰ অভাৱ হ'ব পাৰে, কিন্তু মেডিকেল কলেজ যিহেতু এইখন এখন কলেজ, শিক্ষা অনুষ্ঠান, এই শিক্ষা অনুষ্ঠানত শিক্ষা লোৱাৰ পিছত আমি অসমে ডক্টৰৰ সংখ্যা নিশ্চয় বঢ়াই পাম ভৱিষ্যতলৈ। আৰু যেতিয়াই ডক্টৰসকলৰ, চিকিৎসকৰ সংখ্যা অসমত বাঢ়িব, চিকিৎসক শিকোৱা প্ৰফেচাৰ বা এছ'চিয়েট প্ৰফেচাৰ তেওঁলোকৰ সংখ্যাও বাঢ়িব। আৰু মই ভাবোঁ যে অনাগত দিনত অসমখন এখন চিকিৎসা পূৰ্ণ আৰু সুলভ মূল্যত চিকিৎসাসমূহ আমি চৰকাৰৰ পৰা আহৰণ কৰিব পাৰিম। এইটোতো আমাৰ কাৰণে বহুত ভাল খবৰ, কাৰণ কি আমাৰ আগতে কিবা প্ৰব্লেম হ'লে ডাইৰেক্ট GMCত যাবলগীয়া হৈছিল, কিন্তু এতিয়া আমি ইয়াতেই পাম আমাৰ। আৰু এইটো কলেজ হোৱাৰ পিছত আমাৰ এইটোও সুবিধা হৈছে, এতিয়া আমাৰ ল'ৰা ছোৱালীৰ মেডিকেল কোৰ্চৰ কাৰণে বাহিৰত যাব নালাগে, ইয়াতেই কৰিব পাৰিব। এইটোৱে আৰু এইটো ছাইডত হোৱাৰ কাৰণে আৰু এটা ভাল হৈছে, এইটো ছাইডত পিছপৰা জেগা আছিল, তাতে ট্ৰান্সফৰ্মেশ্যনটোও ভাল হ'ব, তাৰ মানুহবিলাকে অহা যোৱাৰ সুবিধাবিলাকো পাব। এইটোৱে ভেৰি প্ৰাউড মুমেণ্ট ফৰ বঙাইগাঁও। মই যিটো ভাবোঁ মেডিকেল কলেজ অফক'ৰ্ছ এটা সুবিধাটো হ'ব যে আমাৰ ইয়াতে এটা বহুত ডাঙৰ এৰিয়াৰ মানুহৰ বহুত ষ্ট্ৰেছফুল এটা হ'ব আছিলে, যেতিয়া হেল্থৰ কিবা এটা কণ্ডিশ্যন হয়, গুৱাহাটী যাব লাগে, আগৰ পৰা প্লেনিং লাগে, খৰচৰ কথা চিন্তা কৰিব লাগে, সেইবিলাকতো আছে। বাট যদি মই আৰু অলপ ডাঙৰকৈ চিন্তা কৰোঁ, এইটো লোকেল ইকনমি আৰু লোকেল জব ক্ৰিয়েশ্যনৰ কাৰণে বহুত ডাঙৰ এটা কাৰণ মেডিকেল কলেজ হোৱা মানে বাহিৰৰ পৰা ষ্টুডেণ্টছ, হেল্থ কেয়াৰ কাৰণে মানুহবিলাক আহিব, ডক্টৰছ আহিব, সিহঁতে ইয়াতে থাকিব। চ' লোকেল বিজনেছ, লোকেল জব ক্ৰিয়েশ্যনৰ কাৰণে বহুত ডাঙৰ এটা ফেচিলিটি এইটো। চ' উই শ্বুড বি এজ এ বঙাইগাঁৱত থকা মানুহৰ হিচাপত উই শ্বুড বি ভেৰি প্ৰাউড অফ দিছ। এণ্ড আই এম ভেৰি থেংকফুল টু দ'জ যাৰ ভিজনৰ কাৰণে এইটো ৰিয়েলিটিত বদলিব গৈ আছে। যেনেকৈ মেডিকেল ফেচিলিটি আহিলে ডেভেলপমেণ্টৰ ওপৰততো চবৰ আগতে ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হ'ব, যেনেকৈ আপোনাৰ ৰাস্তা ভাল হ'ব, ট্ৰেন্সপৰ্টেশ্যন বেছি বেটাৰ হ'ব, এণ্ড দেন লোকেল বিজনেছ, তাতে বহুত বিজনেছ বাঢ়িব। সেইটো এৰিয়াত আমাৰ মাজগাঁও এৰিয়াটো এনেও অলপ পিছপৰা, চ' তাতে বহুত মানুহে নতুনকৈ বিজনেছ দিব পাৰিব, হোটেলছৰ সংখ্যা বাঢ়িব, বাহিৰৰ পৰা পেচেণ্ট আহিব। চ' সিহঁতৰ থকাৰ কাৰণে এটা লোকেল, যিটো মই ক'লোঁ যে লোকেল ইকনমিৰ কাৰণে এইটো এটা বহুত ডাঙৰ অপৰচুনিটি। আমি আমার সরকারক ধন্যবাদ জানাও, যেটা সুন্দর প্রকল্প আমার বঙাইগাঁও
অসমবাসী ৰাইজৰ কাৰণে দিছে। বিশেষকৈ আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে সুবিধা হ'ব যে ইয়াতে বহি যি মেডিকেল শিক্ষাটো ল'ব পাৰিব। আগত কি আছিল বৰপেটা GMC এইফালে কিবা পঢ়া শুনাৰ কাৰণে এইফালে যাব লগা হৈছিল, কিন্তু বৰ্তমান এইটো আমাৰ বঙাইগাঁৱত যদি মেডিকেল কলেজটো অপেনিং হৈ যায় সিহঁতৰ কাৰণে সুবিধা হ'ব আৰু সাধাৰণ ৰাইজৰ কাৰণে আৰু সুবিধা হ'ব চিকিৎসাৰ কাৰণে। নহ'লে গুৱাহাটীলৈ যাবৰ বিৰাট অসুবিধা, ট্ৰান্সপৰ্টেশ্যনৰ অসুবিধা হয়, ৰাতিত হেৰি হ'ব। গতিকে ওচৰ পাঁজৰে যিগিলা ডিষ্ট্ৰিক্ট আছে সিহঁতৰ কাৰণে সুবিধা হ'ব যে ওচৰে এটা মেডিকেল কলেজ আহি গ'ল, তাৰ কাৰণে আমি খুবেই সুবিধা হ'ব। বিশেষকৈ আমাৰ নিবনুৱা সমস্যাটো অলপ হ'লেও হ্ৰাস পাব। বিশেষকৈ আমি সৰু যান বাহন চলাচলকাৰী গ'লে আমি ৰাতিতে বন্ধ কৰি দিছিলোঁ, সন্ধিয়া হ'লেই বন্ধ হৈ যায়। এতিয়া যদি মেডিকেল কলেজটো অ'পেন হয় আমি 24 আৱাৰ্ছ ছাৰ্ভিচটো দিব পাৰিম। সেইটো আমাৰ কাৰণেও একটা ভাল অপৰচুনিটি পালোঁ। সেইটোৱে বিশেষ আৰু যদি এনেকুৱা এটা মেডিকেল কলেজ যাতে নামে মেডিকেল কলেজটো নাথাকে, তাৰ কাৰণে সকলো ধৰণৰ যিটো সুবিধা সা সুবিধা লাগে, সৰঞ্জাম লাগে, সেইটো যাতে হয় সেইটোৱে আমি চৰকাৰৰ অনুৰোধ কৰিম, যাতে ভালে কাৰে যেনে বস্তুটো চলি থাকে। এইটোৱে আমি চৰকাৰৰ কাছে অনুৰোধ কৰিম। ধন্যবাদ।